কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত MA আৰু BA থাৰ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন 2024 যিটো মে মাহৰ 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। এইটোৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে ৱেবছাইটত উপলব্ধ হৈছে আৰু সেইটো কেনেকৈ ডাউনলোড কৰিব মই সবিশেষ এইটো ভিডিঅ'ত দেখুৱাই দিছোঁ। তো আপোনালোকে লাগিলে ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ ডাউনলোড কৰিব লাগিব চাই পেলাই আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো শেষলৈকে ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল ক্ৰমত গৈ চাৰ্চ কৰিব kkhsou.in। তাৰপিছত এনেকৈ এটা পেজ খোল খাব। তাৰপিছত এই 3 ডট যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত লাৰ্ণাৰ কৰ্নাৰ যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত লাৰ্ণাৰ্ছ জোন। তো তাৰপিছত এনেকৈ এটা পেজ খোল খাব। তো আপুনি তাতে চাব এডমিট লিখা আছে যে সেইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাইছে, চাওক এক্সামিনেশ্যন এনৰোলমেণ্ট নাম্বাৰ কেপচা। তো এক্সামিনেশ্যন যে আছে চিলেক্ট এক্সাম এইটোত ক্লিক কৰিব। কৰি পেলাই স্ক্ৰল ডাউন কৰি অলপ তললৈ নিব। তো চাওক ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ উইণ্টাৰ 2023 মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ উইণ্টাৰ 2023। তো আপুনি যিটো যদি ডিগ্ৰীৰ হয় ডিগ্ৰীটোত ক্লিক কৰিব। কৰি পেলাই এনৰোলমেণ্ট নাম্বাৰটো লিখিব আৰু কেপচাটো ক্লিক কৰি ডাউনলোড এডমিট মাৰিলে আপোনাৰ এডমিট কাৰ্ডখন আহি যাব। আৰু যদি আপুনি মাষ্টাৰ ডিগ্ৰী হয় তেতিয়া মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ উইণ্টাৰ 2023 মাৰি এনৰোলমেণ্ট নাম্বাৰটো মাৰিব। তাৰপিছত কেপচা ক্লিক কৰি ডাউনলোড এডমিট মাৰিলে আপোনাৰ এডমিটখন আহি যাব। তো এনেকৈ আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অনলাইন এডমিটখন ডাউনলোড কৰিব পাৰিব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।